Hello friends, welcome to our channel. আজি আমি টাইম এন্ড ওয়ার্কৰ তৃতীয়টো লেকচাৰ স্টাৰ্ট কৰিম। তো এইটো হ'ব আমাৰ টাইম এন্ড ওয়াৰ্কৰ তৃতীয়টো লেকচাৰ। আমি ইয়াত যিখিনি কোৱেশ্চন আনিছো গোটেইকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু খুব কনসেপচুৱেল কোৱেশ্চন। সো আমি ভিডিওটো স্টাৰ্ট কৰিম। তো প্ৰথমটো কোৱেশ্চন আছে A and B, মানে A আৰু B এ এটা কাম 10 ডেজত কৰিব পাৰে। যদি B এ 2.5 daysত কৰিব কৰে আৰু B 8.5 দিন কৰে, তেতিয়াহলে আধা কামখিনি হৈ যায়। এতিয়া কথাটো হল যে how many days it done কি B will do this work alone, তাৰমানে B এই কামখিনি কিমান দিনত কৰিব পাৰিব। সো আমি আগতে কৰিছিলো এফিচিয়েন্সি মেথড দি। ইয়াত আমি কৰি দিম A plus B কিমান দিনত কৰিছে 10 দিন, তাৰমানে ইহঁতৰ 10 দিনৰ কাম, তো A কিমান দিনত কৰিব 2/5, A plus B কিমান দিনত কৰিব 2/17, আৰু এইখিনি কাম কিমান দিনত কৰিছে 2 days। ইয়াত এইটো যে আছে এইটোক আমি ঠিক কৰিলে কিমান হ'ব 2/17, তাৰমানে ইয়াত 8 দুগুণ 16 আর 1 17, ইয়াত আছে 2 দুগুণ 4 আর 1 5, তাৰমানে কি 5/2 তো হৈ গল। তো আমি ইয়াত পৰা কৰি দিম 10A plus 10B আৰু এইটো হৈ যাব 5A 17B, তাৰমানে আমাৰ এই যে 2 যে আছে এইটো সবৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব, তাৰমানে এইটোৰ লগত ইয়াকো আমি কেনসেল কৰিব পাৰো, এইটোকো কেনসেল কৰিব পাৰো। তো আমাৰ এতিয়া থাকিব 10A আৰু ইয়াৰ পৰা আহিব -5A, ইফালে আছে 17B minus 10B। সো আমাৰ থাকি গল ইয়াৰ পৰা 5A ইয়াৰ পৰা 7B, তাৰমানে আমি ইয়াৰ পৰা এফিচিয়েন্সি বাহিৰ কৰিব পাৰো। A তলত B, তাৰমানে B টো ইয়াত আহিল আৰু 5 টো ইফালে যাব, ইয়াত থাকিল 7 তলত থাকিল 5, তাৰমানে A কিমান A 7, B সরি এইটো 5 হ'ব, B 5। তো A 7 আৰু B 5, এতিয়া আমাৰ টোটাল ওয়ার্ক কিমান আছিল 10 days, তাৰমানে 10 কিমান কি A আৰু B দুইজনে কৰিছিল, দুইজনে মানে 12, এর এফিচিয়েন্সি কিমান 7 আৰু B কিমান 5, আৰু এইটো কিমানে কৰিব B ৰ কিমান 5, কিমান হ'ব 2, এনসার হ'ব 24 days। তো আশা কৰিলো আপোনালোকে সবে বুজিছে। এতিয়া আমি নেক্সট কোৱেশ্চনটো ফালে আহো। A can do a piece of work in 14 days and A work এটো সেম যদি কৰিব পৰা ট্রাই কৰিবা, মই তথাপিও কৰি দেখাই দি আছো। A plus B কিমান আছে 14, A কিমান 2/7 A plus B কিমান 23 B, এইটো কিমান হৈ গৈছে কাম হাফ কাম হে হৈছে বলে। তো ইয়াৰ পিছত হ'ব 14A plus 14B, ইফালে হ'ব 7A plus 23B। 14 plus 7A কি হ'ব মাইনাস হ'ব, ইফালে 23B ৰ পৰা 14B কি হ'ব মাইনাস হ'ব। আমার থাকিল 7A is equal to 9B, তার মানে আমি এফিসিয়েন্সি ডাইরেক্ট কব পারো এর কি হবো 9
বি কি হব 7 এ হব 9 বি হব 7 নলকে কই লব পারে ইয়াত ই হব b2 ইয়াত আহিব 7 টু ইফালে যাব আমার টোটাল ওয়ার্ক কিমান হব 14 into 16 কারণ এই দুটো প্লাস কৰিলে কিমান হব 16 আৰু কোনে কৰিব কামখিনি কৰিব বিএ কিমান 7 কিমান হব 32 এতিয়া নেক্সট কোশ্চেন লৈ আহা যাক নেক্সট কোশ্চেনটো অলপ ক্রিটিক্যাল আছে সো অলপ ভালকে বুজিলে হল কোশ্চেনটো ইয়াৰ বিএ এটা কাম 5 দিনত কৰিব পাৰে ঠিক আছে যদি এ কামটো দুগুণ এফিসিয়েন্সিৰে কৰে আৰু বিএ কামটো তাৰ 1/3 ভাগ এফিসিয়েন্সিৰে কৰে তেতিয়াহলে কামটো 3 দিনত শেষ হয় 3 দিনত শেষ হয় তেতিয়াহলে হাউ মেনি ডেজ ইট এ ক্যান ডু দা ওয়ার্ক এলোন তাৰ মানে ইয়াত কি কৈছে এ আৰু বি এটা কামটো কিমান দিনত কৰে 5 আৰু সেম তাৰ মানে আমি ইয়াত লিখিব a plus b into 5 সেম কামটো কি a যদি দুগুণ এফিসিয়েন্সি তাৰ মানে 2a আৰু b কি কৈছে 3/1 তাৰ মানে 3/b এফিসিয়েন্সি ৰে কৰে কামটো কিমান দিনত শেষ হয় 3 দিনত তাৰ মানে এটোত কি হ'ব 5a plus 5b is equal to 6a plus b তাৰ মানে ইয়াৰ পৰা আমি পাই কি a b টো ইফালে আনি দিম ইয়াত হ'ব 5b minus b ইয়াত হ'ব 6a minus 5a তো আমি ইয়াৰ পৰা পালো 4b is equal to a তাৰ মানে a efficiency হ'ব 4 b efficiency হ'ব 1 তো আমাৰ কামখিনি কিমান দিনত কৰিব পাৰে 5 দিন ইয়াব efficiency কিমান 5 4 আৰু 1 প্লাস কৰিলে 5 কোনে কামটো কৰিব a কামটো কৰিব এর efficiency কিমান 4 কিমান হ'ব 20 ভাগৰ 25 ভাগৰ 4 তাৰমানে ইমান দিস তাৰমানে এইটো এনসার হ'ব সরি সমস্ত ডি নেক্সট কোশ্চেন দেখা যাক এটা কোশ্চেন নাম্বার হইছে আমার 4 Question number 4 কি কৈছে A can do a piece of work in 4 days তাৰ মানে এই এটা কাম কিমান দিনত কৰিব পাৰে 4 দিনত B plus C ইয়াত B আৰু C এ কামটো কৰিব পাৰে 3 ঘণ্টাত আৰু A আৰু C এ কামটো কৰে 2 ঘণ্টাত সো আমাৰ ইয়াত কামখিনি দি আছে A কৰে কিমান 4 ঘণ্টাত B এ কৰে B তো নাই B plus C ইয়াত আমাৰ সিঙ্গেল দিয়া থাকিলে বেছি ভাল হল হয় যদি নাই সো আমি এনেকেই কৰিম সিঙ্গেল যেহেতু নাই আৰু কি দিছে A আৰু C এ কিমান কৰে 2 ঘণ্টা তো আমি ইয়াত এলসিএম লম এলসিএম আমি কিমান লব পাৰো 12 হলে কি হ'ব 6 হ'ব 3 এটো হ'ব 4 তো আমি ইয়াত পালো টোটাল তো কিমান 6 তার মানে A আৰু C এফিসিয়েন্সি 6 এর নিজাববীয়াকৈ কিমান এর নিজাববীয়াকৈ 3 তেতিয়াহলে C ৰ কিমান হ'ব 3 আৰু ইয়াত পাইছো B plus C efficiency 4 তাৰ মানে B C ৰ কিমান আছে 3 তো B ৰ কিমান হ'ব 1 তো আমি ইয়াৰ পৰা পালো এর কিমান 3
বিৰ কিমান 3 সিৰ কিমান 1 এতিয়া আমি যাৰটো খুজিছে তাৰটো বাহিৰ কৰি দিব পাৰো তো আমাৰ এতিয়া টোটাল ওয়ার্কটো বাহিৰ কৰিম আমি টোটাল ওয়ার্কটো দি আছে তে BL মানে আমাৰ টোটাল ওয়ার্ক কিমান 12 আৰু বিৰ এফিসিয়েন্সি কিমান 3 তো কাটাকাটি কৰিলে কিমান হ'ব 4 आंसर হ'ব 4 আওয়ার কঠিন নহয় একদম ইজি আছিল সরি क्वेश्चन नंबर 3 টু কৰাইছে এতিয়া আমি क्वेश्चन नंबर আহিম এটো হৈ গল আমাৰ এতিয়া क्वेश्चन नंबर আহিম পাছৰ ফালে क्वेश्चन नंबर 5 কি কৈছে a can make 1/3 part of wall in 9 days তাৰমানে a এটা ওয়াল বনাব পাৰে 9 দিনত b এ সেম 2 ভাগত 3 পার্ট বনাব পাৰে 9 days so in how many days a and b complete the total work মানে টোটাল কামখিনি যে আছে কিমান দিনত কৰিব পাৰিব সো আমি ইয়াত দেখি লও এই কিমান 1/3 কাম কৰে 9 দিনত তেতিয়া হলে টোটাল কাম কিমান দিনত কৰিব 27 days সো আমি ইয়াত তোমালোকৰ বুজিব কাৰণে আমি কি কৰিলো টোটাল কামটো ইয়াত কি কৰি দিলো 3 ৰে মাল্টিপ্লাই কৰি দিলো যেতিয়া আমি 3 তো আমি ইয়াত 1 পালো তাৰমানে কামটো এটা টোটাল কাম পাই গলো ইয়াৰ পিছত আমি আৰু এনেকে মাল্টিপ্লাই নকৰো আমি সিধা সিধি মাল্টিপ্লাই কৰি দিম সো বি এ সেম কামটো কি হ'ব 9 into 2/3 তাৰ মানে 2 ভাগৰ 27/2 days এটো হল ইয়াতৰ টোটাল কাম এতিয়া আমি কি লম এলসিএম মনত ৰাখিবা এলসিএম লব কাৰণে ইয়াৰো 27 আছে ইয়াৰো 27 আছে আমি এলসিএম ইয়াৰ ওপৰত ভিত্তি কৰি লম আৰু এই দুটাৰ ওপৰত ভিত্তি কৰি লম তলত আমাৰ যি ডিনোমিনেটৰ থাকে ইয়াৰ ওপৰত আমি ভিত্তি কৰিব নালাগে মানে তলত যিটো আছে ইয়াক দেখা ইমান দৰকাৰ নাই গতিকে 27 আৰু 27 এলসিএম 27 হ'ব তো 27 দি 27 ক ভাগ কৰিলে কিমান হ'ব +1 আৰু এটো দি এটো ভাগ কৰিলে 1 কিন্তু তলত কিমান আছিল আমাৰ 2 সো ইয়াৰ হ'ব +2 তো +2 হৈ গল এতিয়া আমাৰ টোটাল কাম কিমান আছিল 27 এতিয়া দুইজনে মিলি কামটো কৰিব এর কিমান 1 বিৰ কিমান 2 এফিসিয়েন্সি তাৰমানে 27/3 কাটাকাটি কৰিলে 9 তো কিমান হ'ব 9 আওয়ার্স তো নহয় 9 days কঠিন নাছিল সহজে আছিল কিন্তু অলপ কমপ্লিকেটেড আছে क्वेश्चन नंबर 6 क्वेश्चन नंबर 6 टू ভিলুবিলাকৰ কাৰণে টানজেন লাগিব পাৰে কিন্তু এটো সহজ এটা क्वेश्चन সো আমি ট্রাই কৰো কিমান দূৰ সহজ কৰিব সো এ ক্যান ডু ইমান পার্ট তাৰমানে এ কিমান পার্ট 56/13 পার্ট কিমান দিনত কৰে 111 days আৰু বি এ কিমান 56 ভাগৰ 43 পার্ট লিখি দিছো পার্ট বুলি কিমান দিনত কৰে 111 days তো আমি ইহতৰ পৰা ফুল কামটো বাই কৰি লব পাৰো তো ফুল কাম কিমান দিনত কৰিব 111 into 13/56 days এটো ইয়াৰ ফুল কামৰ ধাৰণাটো আমি আগতত কৈছিলো ফুল কাম কেনেকৈ বাইৰ কৰো ইয়াত সোৱা ফুল কামটোত কি কৰা হয় আমি সেম বস্তুটো যে আছে সেম বস্তু সাপোজ ইয়াত কি আছে 1/3 পার্ট কাম আছিল ন কিমান দিনত আছিল 9 তো আমি এইটো কি কৰিম সেম বস্তুটো ইফালে মাল্টিপ্লাই কৰি দিম উল্টাকে হৈ গল 27 আমি যে 3 টো পাইছো কেনেকৈ পাইছো এই পার্টটোকে আমি ইয়াত উল্টাকে মাল্টিপ্লাই কৰি দিছো আমি ইয়াতো চাবা কিমান পার্ট কাম কৰিব পাৰিছে 3/2 পার্ট এটো আছিল বিৰ কাৰণে
তো আমি ইয়াত কি কৰিছো এটো জাস্ট ওলোটা মাল্টিপ্লাই কৰি দিছো সো আমি তাতো এবাৰ ইয়াতো কি কৰিম নেক্সট টু আমি জাস্ট ওলোটাকে মাল্টিপ্লাই কৰি দিছো তো এইটো পাৰ্টতো আমি সেম কৰিম 111 into 43 into 56 this এটো হৈছে ইয়তৰ ফুল কাম মানে ফুল কামটো যদি কৰে ইয়তৰ কিমান সময় লাগিব তো এতিয়া ফুল কামটো হৈ গল তো ফুল কামটো হোৱাৰ পিছত আমি এতিয়া কি লম এলসিএম এই দুটা এলসিএম কিমান হ'ব সো আমি কৈছো আমি কেৱল ওপৰৰ বিলাকে ধৰো সো আমি এই দুটাৰে এলসিএম ধৰিম এই দুটাৰে এলসিএম ধৰিম এইটো আৰু এইটো সো যেহেতু দুটা একে আছে তো আমি লিখিম 111 into 56 আমি যেতিয়া এইটো দি ইয়াক ভাগ কৰিম কিমান হ'ব 1 তো ইয়াৰ কিমান আছে এলসিএম হ'ব ইয়াত কিমান হ'ব 13 আৰু এইটো দি সেম হলে ইয়াৰ হ'ব 43 তো আমি পাই গলো ইয়াৰ কিমান হ'ব 13 এফিশিয়েন্সি কিমান 13 ইয়াৰ হ'ব 43 তো আমি এলসিএম ললো সো আমি এতিয়া পাম টোটাল ওয়ার্ক কিমান এ আৰু বিৰ এফিশিয়েন্সি কিমান 13 এ আৰু বিৰ কিমান 56 টোটাল ওয়ার্ক হৈছে আমাৰ 111 into 56 সরি 56 নহয় এটো 43 হে এটো এর এফিশিয়েন্সি এটো বির এফিশিয়েন্সি তো আমার থাকিল 56 এই দুটা প্লাস কৰিলে কিমান হয় 56 তো প্লট থাকিল 11 into 56 তো 56 cancel so answer হ'ব 111 days क्वेश्चन तो इजी আছিল কিন্তু অলপ ভ্যালু বিলাকৰ কাৰণে কমপ্লিকেটেড দেখা গৈছে আমি আশা কৰিছো যে ভিডিওটো আকৌ চালে তোমালোকে বুজি পাবা এতিয়া क्वेश्चन নাম্বাৰ নেক্সট क्वेश्चन নাম্বাৰ 7 সো এইটো क्वेश्चनত দেখা যাক এইটো क्वेश्चनত কি কৈছে এ 4 ভাগৰ 1 ভাগৰ কাম কিমান 21 দিনত কৰিব পাৰে আৰু বিও এইবিলাক আমি মেথ কৰিছোৱে বিও 4 ভাগৰ 1 ভাগ কাম কিমানত কৰিব পাৰে 7 দিনত কৰিব পাৰে চাবা এ কিমান 4 ভাগৰ 1 ভাগ কাম কিমান দিনত কৰে 21 ডেজ গতিকে ফুল কাম কিমান হ'ব আমি এটো জাস্ট উল্টা মাল্টিপ্লাই কৰি দিম কিমান হ'ব 84 ডেজ সো এতিয়া বি এ 4 ভাগৰ 1 কাম এতিয়া বিৰ কাৰণে হ'ব সেম বি এ কিমান 4 ভাগৰ 1 পাৰ্টে কাম কৰে তো কিমান দিনত কৰে 7 ডেজ গতিকে ইয়াৰ কাৰণে মাল্টিপ্লাই কৰি দিম এটো কিমান হ'ব 28 তো কাম সেমই আছিল সো আমি ইয়াৰ পৰাই ডাইৰেক্ট ক'ব পাৰো এফিশিয়েন্সি কাৰ বেছি এফিশিয়েন্সি বিৰ বেছি তো আমি ইয়াৰ পৰাই এফিশিয়েন্সি লৈ লম সো আমি 28 আৰু 84 এফিশিয়েন্সি বাহিৰ কৰিলাম সো আমি এফিশিয়েন্সি যদি বাহিৰ কৰিব নোৱাৰো আমি এনেকেও দিব পাৰো 84 7 আৰু এটোৰ কিমান হয় 7 into 4 7 into 4 মানে 7 into 4 into 3 তা মানে আমি যদি 28 ধৰো এটো কিমান হ'ব 28 into 3 তো 84 দি 84 ক ভাগ কৰিলে কিমান হ'ব 1 আৰু 28 দি এক ভাগ কৰিলে কিমান হ'ব +3 তা মানে ইয়া 3 গুণ এফিশিয়েন্সি এতিয়া কামটো কি এ আৰু বি এ মিলি কৰিব এ কিমান 1 বি কিমান 3 টোটাল কাম কিমান 84 তো 84 মানে ইয়াত কিমান হ'ব 84 ডিভাইডেড বাই 4 তা মানে 4 দুগুণ 8 4 1 গুণ 4 आंसर হৈ গল আমাৰ क्वेश्चन নাম্বাৰ নেক্সট এটো क्वेश्चन অলপ টান আছে সো টান থাকিলেও আমি যিমান সহজ পাৰো কৰিব চেষ্টা কৰিম এ আৰু বি ইয়াত কি দি আছে এ আৰু বি এটা কাম 12 দিনত কৰিব পাৰে বি আৰু সি সেম কামটো 16 দিনত কৰিব পাৰে এ 5 দিনৰ কাৰণে কাম কৰিছে তাৰমানে এ 5 দিন কাম কৰিছে ইয়াৰ পিছত গুছি গৈছে এ আৰু কাম কৰা নাই বি 7 ডেজ কাম কৰিছে
তাৰপিছত আৰু বি এ কাম কৰা নাই বাকি কামখিনি সি এ কমপ্লিট কৰিছে কিমান দিনত 13 দিনত in how many days a b c work alone তাৰমানে a আৰু b এ কামখিনি অকলে অকলে কিমান দিনত কৰিব পাৰিব একেলগেও কৰিব পাৰো অকলে অকলেও কৰিব পাৰো ঠিক আছে আমি ইয়াত আগত কৰি লও a আৰু b কামটো কিমান দিনত কৰিছে 12 দিন b আৰু c এ কিমান দিনত পাৰে কামটো কৰিব 16 days ইয়াত চাবা LCM হ'ব 48 ইয়াত হ'ব +4 ইয়াত হ'ব +3 এইখিনি কৈছো এইবিলাক ইমান আৰু ক'ব নালাগে তো a + b ইয়াত a + b 4 আৰু b + c ইমান 3 ইয়াত মেইন বুজিব লগা হৈছে ইয়াত আমাৰ প্ৰবলেমটো হৈছে যে আমাৰ a কিমান দিনত কাম কৰি কিমান দিন কাম কৰিছে 5 দিন তো আমি ইয়াৰ পৰা a এর এফিসিয়েন্সি না জানো a যে আছে a আৰু b এর এফিসিয়েন্সি জানো কিন্তু আমি a আৰু b এর কি মিলিহে জানো কিন্তু a এর অকলে কিমান আছিল এর অকল কিমান আছিল এটো আমি কব নোৱাৰো তো সেম ইয়াত b 7 ডেজ কাম কৰিছে মানে b অকলে 7 ডেজ কাম কৰিছে মানে কিমান কাম কৰিছে এটো কব নোৱাৰো তো বাকি কামখিনি কোনে কৰিছে c এ কৰিছে তো বাকি কামখিনি c এ কৰিছে c কিমান কিমান দিন কৰিছে 13 দিন কিন্তু কিমানখিনি কাম কৰিছে এইখিনিও কব নোৱাৰো সো আমি ইয়াত অলপ কি ভালকে বুজিব লাগিব a যদি 5 দিন কাম কৰে b কিমান দিন কাম কৰিছে 7 ডেজ তাৰমানে a b যে আছে এর লগত 5 দিন কাম কৰিছে না নাই a 5 দিন যদি কাম কৰে b 7 ডেজ কাম কৰিছে তাৰমানে a b এর লগত কিমান দিন 5 দিন কাম কৰিছে আর বাকি 2 দিন কাম কার লগত কৰিছে c লগত এটাই তো হবে তার মানে a আর b কিমান দিন a আর b কিমান দিন কাম কৰিছে 5 দিন a নিজে 5 দিন তো কৰিছে b এর লগত 5 দিন কৰিছে আর বাকি 2 দিন থাকিল বাকি 2 দিন কোন কার লগত কৰিছে c এর লগত কৰিছে মনত ৰাখিবা a আৰু b কিমান 5 দিন কাম কৰিছে 5 দিনৰ কাম কিমান এটা এফিসিয়েন্সি আমি জানো কিমান 4 তার মানে কিমান কাম কৰিছে 20 কিমান ইয়াত টোটাল কাম আছিল 48 এর পৰা কাম হল 20 থাকিল 28 এতিয়া c এ কিমান দিন কাম কৰে কি b এর কিমান দিন কাম বাকি থাকিল 2 দিনৰ কাম বাকি থাকিল c কিমান দিন কাম কৰিছে টোটাল 13 ডেজ মনত ৰাখিবা তো ইয়াত 13 ডেজ যে কাম কৰিছে ই বাকি c যে আছে c 2 দিন কাৰ লগত কৰিছে b লগত তাৰমানে c অকলে কিমান দিন কৰিছে 11 ডেজ c অকলে 11 দিন কাম কৰিছে আৰু বাকি 2 দিন কাৰ লগত কৰিছে b আৰু c এ কাম কৰিছে তাৰ মানে ইয়াত আমি ক'ব পাৰো b আৰু c এ কিমান দিন কাম কৰিছে 2 দিন কাম কৰিছে একেলগে অকলে অকলে যদি c টো ধৰা হয় কারণ a গুছি গল b ও গুছি গল বাকি কামখিনি c এ কৰিব c কিমান দিন কৰিব 11 ডেজ কারণ আমি ইয়াত যেহেতু সিঙ্গেল এফিসিয়েন্সি নাই গতিকে আমি ইয়তক মিলাই ধৰিব লাগিব যেহেতু আমাক ইয়াত মিলাই এফিসিয়েন্সি দি আছে তো b আৰু c এর 2 দিনৰ কাম কিমান হ'ব b আৰু c এর এফিসিয়েন্সি কিমান 3 2 দিনৰ কাম কিমান হ'ব 6 ইয়াৰ পৰা আমি যদি 6 বাদ দিও 26 এর পর 6 বাদ দিলে কিমান থাকিল কাম 22 তো 22 ইউনিট যে কাম থাকিল এই কামখিনি কোনে কৰিল c এ কৰিল কিমান দিনত কৰিল 11 ডেজত কৰিল ইয়ার এফিসিয়েন্সি 2 তো আমি ইয়ার এফিসিয়েন্সি পালো কি 2 এতিয়া আমি বাইর কৰিব পাৰো c এর যদি এফিসিয়েন্সি 2 হয় ইয়াত চাবা c এর এফিসিয়েন্সি 2 হলে বির কিমান বির 1 হলে এর কিমান 3 তার মানে আমি এফিসিয়েন্সি বিলাক পালো a 3 b 2 c b 1 c 3 তো এতিয়া অকলে অকলে কিমান দিনত কামখিনি কৰিব a আৰু b অকলে অকলে ইয়াত আমি a টো যদি ধৰো a এতিয়া ৰৈ গ'ল বাকিখিনি এর টোটাল কাম কিমান 48 ইউনিট এর কিমান এফিসিয়েন্সি 3 কিমান হ'ব 16 ডে আৰু b এর কারণে হ'ব 48 * 1
48 days C কাৰণে হ'ব 48 ইমান 2 সৰি আমি ইয়াত 3 লিখি দিছিলো কাৰণ আমি C কিমান পাইছো C যদি 48 হয় 48 by 2 কিমান হ'ব 24 days মানে ये करिब 16 days B करिब 48 days C करिब 24 days আকৌ কৈছো ভিডিওটো অলপ ভালকে চালেহে এই কোশ্চেনটোৰ এনসাৰটো বুজি পাবা কাৰণ ইয়াত আমাৰ জটিল কৈছে কাৰণ ইয়াত কোনোটো সিঙ্গেল ভাবে দিয়া নাই ইয়াত মানে a plus b b plus c হে দিয়া আছে আমাৰ যদি সিঙ্গেল এফিসিয়েন্সি দিয়া থাকিল হয় তেতিয়াহলে আমাক ইমান আৰু কৰিব দৰকাৰ নহয় কোশ্চেন নম্বৰ 9 দেখা যাক কোশ্চেন নম্বৰ 9 ত কি দি আছে a আৰু b এটা কাম কৰিব পাৰে 12 দিনত b আৰু c সেম কামটো কৰিব পাৰে 6 সমস্ত 3 ভাগত দি কি 2 days হত a যদি 3 দিন কাম কৰে b 4 দিন কাম কৰে c কমপ্লিট কামখিনি 7 দিনত কৰিব পাৰে in how many days a b c do this work alone তা মানে ইয়াত আগতটো নিচিনাই আমাৰ ধাৰণা আহিব সো আমি ইয়াতো কামখিনি কৰা যাক a plus b কিমান 12 b plus c কিমান হ'ব 3 ভাগৰ 20 আৰু বাকি দিয়া নাই সো আমি ইয়াৰ পৰা এলসিএম লৈ লম এলসিএম কিমান হ'ব 60 মানে 5 20 3 গুণ 60 তো এটো কিমান হ'ব 9 তাৰ মানে ইয়াত 9 মাল্টিপ্লাই কৰি দিলে 3 থাকিব 3 20 গুণ 60 হৈ গল তাৰ মানে a আৰু b এর এফিসিয়েন্সি কিমান 5 b আৰু c এর এফিসিয়েন্সি 9 সো আমি ইয়াতো সিঙ্গেল এফিসিয়েন্সি পোৱা নাই গতিকে এর ক্ষেত্রতো আমি অলপ সাবধানে অঙ্কটো কৰিব লাগিব a work for 3 days b work for 4 days তাৰ মানে a 3 দিন কাম কৰিছে b 4 দিন কাম কৰিছে তাৰ মানে a কিমান 3 দিন এর লগত কাম কৰিছে তাৰ মানে a আৰু b কিমান দিন কাম কৰিছে 3 দিন কাম কৰিছে তো 3 দিন কিমান a আৰু b এফিসিয়েন্সি 5 টোটাল কাম কিমান থাকিল 15 ইয়াৰ পৰা কিমান বাদ যাব 15 কাম বাদ যাব বাকি থাকিল 45 এতিয়া b কিমান দিন কাম কি ইয়াত b ৰ যে কাম আছে ইয়াত a ৰ লগত 3 দিন কাম হৈ গল এতিয়া বাকি থাকিল এদিনৰ কাম ইয়াত যে আছে ইয়াত যে 4 দিন কাম আছে 4 দিনৰ 3 দিনৰ কাম অলৰেডি খতম বাকি থাকিল এদিনৰ কাম কাৰ লগত কৰিব c লগত তাৰমানে b আৰু c ৰ এদিনৰ কাম কিমান হ'ব 9 into 1 9 ইউনিট ইয়াৰ পৰা কি হ'ব আকৌ 9 ইউনিট মাইনাস যাব 15 পৰা 9 গলে 6 মান থাকিল 36 ইউনিট তো বাকি থাকিল কাম আমাৰ 36 ইউনিট এই 36 ইউনিট কাম সি কিমান দিনত কৰিব এটো যে 7 আছিল এটো 7 নহয় কাৰণ ই এক দিন কাম কাৰ লগত কৰিছে বি লগত তো মানে কিমান দিনৰ কাম বাকি আছে 6 ডেজৰ কাম বাকি আছে তো কিমান ইয়াত কাম কিমান আছে 36 কিমান দিনত কৰিছে 6 ডেজৰ তাৰ মানে ইয়াৰ এফিসিয়েন্সি 6 আমি ইয়াৰ পৰা ক'ব পাৰিম ইয়াৰ পৰা বাহিৰ কৰিব পাৰিম বি আৰু সি যদি 9 হয় b6 c হ'ব 3 তো c যদি 3 হয় সরি c কিমান 6 তো b কিমান হ'ব 3 তো c 6 b 3 a কিমান হ'ব 2 এটা সিঙ্গেল যদি ধৰা হয় কিমান 60 ইউনিট কাম আছিল এ কিমান 30 days a 30 days b 60 by 3 20 days c 60 by 6 10 days এইটো হ'ব আমাৰ आंसर আশা কৰিছো এইটো বুজি পাইছে
নেক্সট কোশ্চেন এইটো কোশ্চেন অলপ টান আছে এইটো আজি আমাৰ হেক কোশ্চেন তো আমি এ দুদিন কাম কৰিছে then B complete the remaining work in 9 days তো যদি এ 3 দিন কাম কৰিল হয় বি এ কমপ্লিট কৰিব পাৰিল হয় কামটো 6 days যদি তেওঁলোকে একেলগে কামটো কৰে কিমান দিনত হেক কৰিব পাৰিব তাৰ মানে এ কিমান দিন কাম কৰিছে 2 days এ 2 দিন কাম কৰিছে আৰু বাকি কামখিনি কিমান কোনে কৰিছে কমপ্লিট 9 বি মানে বি এ 9 দিনত কাম কৰিছে তাৰ মানে এ যিমান 2 দিনৰ যিমান কাম আৰু বি 9 দিনৰ কাম কমপ্লিট হয় সেম কামটো যদি এ 3 দিন কৰিল হয় মানে এ 3 দিনৰ কাম প্লাস বি এ সেম কামটো কিমান দিনত কৰিব পাৰিল হয় 6 daysত তাৰ মানে ইয়াৰ টোটাল কাম যিখিনি আৰু ইয়াৰ টোটাল কাম একেই হয় নে নহয় একেই হয় টোটাল কামখিনি টোটাল কামখিনি একে হয় সো আমি ইয়াৰ পৰা কি কৰিব পাৰো 3a আমি 2a টু এই ফালে লৈ যাও আৰু 6b টু এই ফালে লৈ আহো কি হৈ যাব মাইনাস হৈ যাব তো ইয়াত হ'ব 9b minus 6b এই ফালে যাব 3a minus 2a এইটো কইলে কিমান হ'ব 3b is equal to 1a 1a তো লিখিব দৰকাৰ নাই a লিখিলে হৈ যায় তথাপিও আমি লিখি তো ইয়াৰ পৰা আমি পাম a কিমান a3 efficiency b কিমান b1 তাৰ মানে ইয়াৰ লগত যেটো থাকে এটো ইয়াৰ efficiency হ'ব ইয়াৰ লগত এটো ইয়াৰ efficiency হ'ব আমাক এতে কি কৈছে b এ কামটো কিমান দিনত অকলে কৰিব পাৰিব একেলগে যদি কৰে সাপোজ একেলগে যদি কৰে মানে 4 এতে কামখিনি কিমান হৈ গল ইয়াৰ পৰা কামখিনি বাহিৰ কৰিব পাৰিম আমি 2 দিনৰ কাম এর কিমান 3 9 এর কিমান 1 দিন তারমানে 6 plus 9 তারমানে টোটাল কাম কিমান 15 ইউনিট টোটাল কাম তো 4 ভাগৰ 15 এইটো হৈছে ইহতে যদি একেলগে কৰে আৰু যদি এতিয়া কামখিনি এ কৰিলে কিমান হ'ব 5 days আৰু যদি বি এ কৰে বিৰ এফিসিয়েন্সি কিমান 1 তেতিয়াহলে 15 days এইটো হৈছে ইহতে একেলগে কৰিলে এইটো এ কৰিলে আৰু এইটো বি এ কৰিলে আশা কৰিছো ভিডিওটো চাই ভালে পালে সো আমি ইয়াৰ পিছত কি টাইম এন্ড ওয়ার্কৰ পাৰ্ট 4 লৈ আহিম আজিৰ কাৰণে ইয়াতেই ৰাখিছো ধন্যবাদ